আমাৰ জ্যেষ্ঠ আমাৰ ষ্টেট কাউন্সিল মেম্বাৰ পৰীক্ষিত বৰ্মা ডাঙৰীয়া আমাৰ বিধায়ক প্ৰতিনিধি ৰাজীৱ ভূঞা ডাঙৰীয়া আমাৰ পলিচি বোৰ্ডৰ চেয়াৰমেন আমাৰ হিৰণ লাহন ডাঙৰীয়া মেম্বাৰ যতীন দেউৰী ডাঙৰীয়া আৰু উপস্থিত আমাৰ প্ৰাক্তন আমাৰ পাৰিত ডাঙৰীয়া উপস্থিত তোমালোকৰ দলীয় কাৰ্যকৰ্তাসকল আৰু এইবাৰ 10 নম্বৰ ৱাৰ্ডৰ পৰা ডাঙৰবাৰীৰ পৰা আমাৰ বিপুল ভোটেৰে জয়যুক্ত হোৱা আমাৰ প্ৰেম ভট্টৰায় ডাঙৰীয়া আমাৰ জ্যেষ্ঠ আমাৰ জংগলমা ডাঙৰীয়া আৰু উপস্থিত এই অঞ্চলৰ আমাৰ ৰাইজ আজি শান্তিপুৰ পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডৰ ডাঙৰবাৰী শিলঘাটৰ পৰা প্ৰেম ভট্টৰায় ডাঙৰীয়াক বিপুল ভোটৰ জয়যুক্ত কৰাত আমি সকলো ডাঙৰবাৰী শিলঘাট ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু আমি প্ৰেম ভট্টৰায় ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ যিহেতু তেওঁ আপোনালোকৰ চেষ্টাত আমাৰ সকলো ৰাইজ তেওঁ জয়যুক্ত হৈ আহিলে আৰু লগতে যিকেইজন প্ৰাৰ্থী আমাৰ ইয়াৰ লগত আছিলে সেইকেইজনো আমাৰ দলৰে হয় আমি এতিয়া যি হ'ল আমাৰ মাজতে হ'ল আৰু এতিয়া আকৌ একেলগে আমি এই অঞ্চলৰ উন্নয়নৰ বাবে এই অঞ্চলৰ ৰাইজৰ বাবে এই সমাজৰ বাবে কাম কৰি যাবলৈ আমি অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ প্ৰেম ভট্টৰায় ডাঙৰীয়া সকলো সময়তে আমাৰ শক্তি কেন্দ্ৰৰ আহ্বায়ক আৰু সকলো সময়তে তেওঁ এক্টিভ কাম কৰি থাকে আমি এইবাৰ পূৰা আমি আশা ৰাখিছোঁ প্ৰেম ভট্টৰায়ৰ নেতৃত্বত মানে এই অঞ্চলৰ যিমান সৰু সুৰা কাম আছে যি আছে পঞ্চায়ত ফালৰ পৰা যি হ'বলগীয়া আছে এই ৱাৰ্ড মেম্বাৰ যোগেদিয়ে হ'ব ৱাৰ্ড মেম্বাৰ হৈছে এই অঞ্চলটোৰ 1 নম্বৰ মানুহ যিকোনো ক্ষেত্ৰত তেওঁৰ যোগেদিয়ে কামখিনি হ'ব আৰু এওঁৰ লগত আমি বিধায়ক আছোঁ সভাপতি আছে যিকোনো সমস্যা মানে কাম কৰা মানুহ যদি এক্টিভ থাকে কাম হ'বই তেওঁ যদি নোৱাৰে আমাক ক'ব আমাৰ প্ৰেচিডেণ্ট আছে আমাৰ জিলা পৰিষদ আছে আমাৰ সকলো আছে জিলা পৰিষদ মেম্বাৰ বাইদেউ আছে আমাৰ জলকা দেউৰী ডাঙৰীয়ানী তেওঁ এতিয়া মানে 6-7 ভোটৰ লিড লৈ আছে তেওঁ জিকিব আৰু এইটো মেম্বাৰ আমাৰ কাউন্সিলাৰ সুকুমাৰ সোণাৰ ডাঙৰীয়ানী আছেই বিপুল ভোটত জিকিছে প্ৰবাইলৈ মই ধন্যবাদ জনাই কৈছোঁ হেৰি ভোটেৰে জিতাই কাউন্সিলাৰলৈ আৰু আজি এটা কথা দিছোঁ এই যিটো ৰাস্তা আমাৰ এটা বেয়া হৈ আছে বুলি কৈছে দুইটা ৰাস্তা আমি এই বাৰিষা যোৱাৰ পিছতেই এইবাৰ চেইন কেবল মাৰি কিনে আমি ধুনীয়া কৰি দিম তাৰপিছত আৰু 26 ইলেকশ্যন ভিতৰত প্ৰথম পকা ৰাস্তাই দুটাই কৰিম পাকিস্তানে কব হ'ব দাদা ন